নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। LPUP টিচাৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কে কিবা আপডেট আহিছে নেকি বহুতে কমেণ্ট কৰি আছিলে। গতিকে বন্ধুসকল আপোনালোকক জনাব পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া আপডেটটো দিয়া হৈছে যে অতি শীঘ্ৰে আপোনালোকৰ LPUP যোনটো টিচাৰ নিযুক্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে দিয়া হ'ব। তাৰ আগতে এটা সৰুকৈ আপডেট আহিছে, যিসকল বন্ধুসকলে এমপ্লয়মেণ্ট এক্সেছ চাৰ্টিফিকেটখন এতিয়ালৈকে আপডেট কৰা নাই তেওঁলোকলৈ আপডেট কৰাৰ এটা জাননী প্ৰদান কৰিছে অসম চৰকাৰে। কাৰণ এই এমপ্লয়মেণ্ট চাৰ্টিফিকেটত এডুকেশ্যন কোৱালিফিকেশ্যনৰ লগতে আপোনাৰ ডিপ্ল'মা যিবোৰ চাৰ্টিফিকেট আছে সেইবোৰ আপলোড কৰাৰ অপশ্যন দিয়া হৈছে, যাতে আপোনালোকৰ মানে এমপ্লয়মেণ্ট এক্সটেনশ্যনৰ যোনটো নম্বৰ আছে সেইটো আপোনালোকৰ ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ডিটেইলছটো আহি যায়। এক্সট্ৰাকৈ কোনো ধৰণৰ আপোনাৰ চাৰ্টিফিকেট দেখুৱাব দৰকাৰ নাই। যদি এমপ্লয়মেণ্ট এক্সটেনশ্যন নম্বৰটোতে আপোনালোকৰ গোটেই চাৰ্টিফিকেটটো লুকাই থাকিব, মানে আপোনালোকে যি আপলোড কৰিছে সেইবোৰ থাকিব। গতিকে এটা ভাল খবৰ, এক্সট্ৰাকৈ আপোনালোকৰ ইমান ডকুমেণ্ট দেখাই থাকিবলৈ দৰকাৰ নাই, কিন্তু ভেৰিফিকেশ্যনত আপোনালোকৰ চোৱা হ'ব। এতিয়া কথাটো হ'ল যে নতুন ভেকেঞ্চি কেতিয়া ওলাব বা ভেৰিফিকেশ্যন প্ৰচেছ কেতিয়া ওলাব। হয়তো আপোনালোকে গম পাই চাগে, যোনটো এতিয়া আপোনালোকৰ ADR যোনটো এক্সাম চলিব, সেই ADR এক্সামৰ কাৰণে এতিয়া প্ৰিপাৰেশ্যন চলি আছে। আপোনালোকে গম পাই চাগে, বহুতে কেণ্ডিডেটে কৰি আছে। কাৰণ সেইটো এক্সামৰ মানে 22 লাখ যিহেতু কেণ্ডিডেট আছে, বহুত বেছি কেণ্ডিডেট আছে। সেইকাৰণে কি হৈছিলে, মানে আপোনাৰ যিবোৰ কামবোৰ সেই কামৰ কাৰণে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা অলপ মানে সময় লোৱা হৈছে। সেৱা বোৰ্ডৰ সম্পূৰ্ণ দায়িত্বটো দিয়া হৈছে পৰীক্ষা পাতিবৰ কাৰণে, সেইকাৰণে অকণমান দেৰি হ'ব বন্ধুসকল। বেছি টেনশ্যন নল'ব, আপোনালোকৰ আগষ্টৰ ভিতৰতে 100% ভেৰিফিকেশ্যনৰ চান্স আছে। আৰু ভেৰিফিকেশ্যনৰ আপডেট আহিলে আপোনালোকক মই চেনেলটোৰ ফালৰ পৰা জনাই দিম, ঠিক আছে বন্ধুসকল। যদি নতুনকৈ আপডেট আহে আপোনালোকে পোনপ্ৰথমে পাই যাব। এতিয়া মেইন কথাটো হ'ল যে নতুন টেট কোৱালিফাই কেণ্ডিডেটে চাকৰি পাব নেকি? হয়, আপোনালোকে ঠিকেই শুনিছে বন্ধুসকল। এতিয়া চাওক, নতুন যিসকল টেট প্ৰশিক্ষাৰ্থী আছে বা আগন্তুক দিনত পাছ কৰি ৰাখিছিলে তেওঁলোকক কৈ দিব বিচাৰিছোঁ, আপোনালোকৰ কাৰণেও ভেকেঞ্চি ক্লিয়াৰ কৰিব। এতিয়া গম পাই চাগে 35,000 ৰেগুলাৰ কৰিব গৈ আছে যিসকল কণ্ট্ৰেকচুৱেল বেচিছ টিচাৰ আছে। গতিকে তেওঁলোকৰ ৰেগুলাৰ কৰাৰ মানে লগে লগে আপোনালোকৰ পষ্টিংবোৰো ৰেগুলাৰ কৰি দিব। গতিকে বন্ধুসকল, আপডেট আহিলে আপোনালোকক মই জনাই দিম, ঠিক আছে। ইমানেকৈ সামৰণি মাৰিছোঁ। নেক্সট আপডেট আপোনালোকক নেক্সট ভিডিঅ'ৰ জৰিয়তে জনাই দিম। ধন্যবাদ।